কবিতা তোমাৰ প্ৰতি। কবি নিতুল কুমাৰ দত্ত। তোমাৰ ওচৰত একান্তই অনুৰোধ, তুমি হিন্দু নহবা, মুছলমান নহবা, খ্ৰীষ্টানো নহবা, এই পৃথিৱীৰে মানুহ হোৱা। তুমি কৈছা তুমি সকলোৰে মূল, ধৰ্মৰো ৰাজনীতিৰো। একে সময়তেই তুমি কোৱা নাই কাৰখানাৰ, পথাৰৰ অথবা আলিবাটৰ বুলি। তুমি কিয় অতিক্ৰমা বাৰে বাৰে দাৰুইনৰ সূত্ৰ? হিন্দু বুলি আছিল কোন তোমাৰ পিতামহ? আছিল নে এনে কোনো মুছলমান হজৰতৰ আগত? পাবা জানো বিচাৰি যীশুৰ আগত মহান খ্ৰীষ্টান? আচলতে তুমি খেলিব লাগে মাটিৰ সতে, তাতকৈ বেছি ভাবিব পাৰা তোমাৰ কথা। অথচ তুমি বাবেই মছজিদটো ভঙা গ'ল, তুমি বাবেই মন্দিৰটো বিচূৰ্ণ হ'ল, যাৰ বাবে তোমাৰ শিৰচ্ছেদো হ'ল। যুদ্ধৰ প্ৰতি তোমাৰ ইমানেই আগ্ৰহ, সন্মুখলৈ চোৱা বুজিবা তোমাৰ যুদ্ধ কাৰ বিৰুদ্ধে। আচলতে তোমাৰ ওচৰত একান্তই অনুৰোধ, তুমি হিন্দু নহবা, মুছলমান নহবা, খ্ৰীষ্টানো নহবা, এই পৃথিৱীৰে তুমি মানুহ হোৱা।